আচলতে যেতিয়া এখন পতাৰ কথা আছিলে JPL আমাৰ টুচেঙত এতিয়া মোৰ লগত কথা পাতিছিলে যে এনেকৈ এখন খেল আমি খেলিব পাৰোঁ আমাৰ চিনেমা শ্বুটিং হোৱাৰ পিছতে মই বোলো ভাল হ'ব খেলখন হ'লে আৰু তাৰপিছত তেতিয়া তেওঁলোকেও কৈছিলে যে যদি জুবিন দা আহে মই বোলো ভালো হ'ব কাৰণ চিনেমা আমাৰ ৰিলিজ হোৱাৰ পিছত হ'ব আৰু তেওঁতো এনেও আহিব কিন্তু আমাৰ যিটো এটা অনাকাংক্ষিত ঘটনা আমাৰ মাজত ঘটি গ'ল জুবিন দা কায়িকভাৱে নাই কিন্তু তেখেতেও খেলি ভাল পাইছিলে জুবিন দাও খেলা ধূলা লগতো জড়িত হৈ আছিলে আৰু আমাৰ এটা টিমো আছিলে জুবিন গাৰ্গ 11 বুলি আমি গুৱাহাটীৰ হৈ আগতে খেলোঁ টেনিছ বল আমি খেলি থাকোঁ আমি সেইকাৰণে গোটেই খেলখন আজি জুবিন গাৰ্গ 11 হয় ৰাজেশ দা আছে ৰাজেশ ভূঞা পংকজ ইংতি আছে নীল আকাশ আছে সমীৰ দা আছে শশাংক সমীৰ জয়ন্ত কাকতি আছে ডিজু দা আছে আমাৰ সমুদ্ৰ আছে জনম আছে অনুপম শৰ্মা আছে শচীন বৰুৱা আছে অৰ্ঘদীপ আছে হিমাংশু আছে তো প্ৰায় সকলোৱে আছে সকলোৱে আচলতে মিলি পেলাই খেলা হৈছে হয় জুবিন যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত